আজি কিন্তু ঘূৰি আহোঁতে মোলৈ মিঠা পান এখন আনিবলৈ নাপাহৰিবি। গোটেই ৰাইজে খাই আছে, মইহে বেছিকৈ খাবলৈ নাপাওঁ। হ'ব দে ভণ্টি, মইতো সকলো তোৰ আৰু খুৰাৰ কাৰণেহে কৰি আছোঁ। নিজৰচোন মা দেউতা নায়েই কোনো। হ'ব দে, এতিয়া মই দোকানলৈ গৈ থাকোঁ, দেৰি হৈছে। ঐ তই কি এতিয়ালৈকে যোৱাই নাই যে? ইমান দেৰিলৈকে নগ'লে মানে কেনেকৈ দোকান চলিব? জান নহয়, আগৰ মাহত তই 5,000 দিছিলি, এইবাৰ কিন্তু 10,000 দিবই লাগিব। বেছি বিক্ৰী কৰিব পাৰিব লাগিব। সোনকালে যা। মই যাব ওলাইছিলোঁৱে খুৰা, এই ভণ্টিয়ে পানী এগিলাচ দিলেহি যে, সেইকাৰণে খাই ল'লোঁ। বৰ পিয়াহ লাগিছিল। হ'ব দিয়ক, মই গৈ থাকোঁ। তই বৰকৈ তোৰ ককায়েৰক বৰ আলপাচন লৈ থাকিব নালাগে। যি হ'লেও আমাৰ নিজৰ ল'ৰা নহয় সি, গম পাইছ নহয়? তাক মই দোকানত মাত্ৰ মোৰ পইচাৰ কাৰণেহে ৰাখিছোঁ, গম পাইছ? বৰ লেকচাৰ মাৰি নাথাকিবি। হ'ব, এতিয়া যা, পঢ়া শুনা কৰি ল'বি। পৰহিৰ পৰা পৰীক্ষা নাই জানো? দাদা, যিমান যি হ'লেও দাদা আমাৰ এতিয়া নিজৰে হ'ল। আমাৰ কাৰণে দোকান দি আছে ইমান কষ্টত, ভোকে পিয়াহে। ৰাতিপুৱাৰ পৰা সন্ধিয়া হৈ যায়গৈ। সন্ধিয়া কি ৰাতিয়ে হয়, 8 বাজেগৈ। এনেকৈ নক'ব আৰু। মই যাওঁ, পঢ়োগৈ। লুহি, আজি তুমি দিয়া পাণখনকে টেষ্ট কৰি চাওঁ। সকলোৱে কৈ থাকে খাবলৈ বিৰাট ভাল বুলি। আজি ময়ো টেষ্ট কৰি চাওঁ। ৰোহিত, বিৰাট মজা দেখোন পাণখন খাবলৈ কাৰণে। বাহ, একদম গুলকন দিয়া ন? বিৰাট ভাল লাগিছে, কিন্তু জ্যেষ্ঠ মধু আছে চাগে ন? বিৰাট মজা, বিৰাট বিৰাট। টাউনৰ মিঠা পাণো একেবাৰে পাত্তা নাপাব দেই। বহুত ভাল লাগিছে। ধন্যবাদ গাঁওবুঢ়া কাইদেউ, আপোনালোকে ভাল পোৱাটোৱেই মোৰ ভাল লাগে। আপোনালোকৰ কাৰণেতো সকলো কৰি আছোঁ। পিছে শুনা, কথা এটা কওঁ। এই মোৰ মানে একেবাৰে চহৰৰ পৰা কেইজনমান পাৰ্টনাৰ আহিব দেই। সেই পাৰ্টনাৰ কেইজনক কিন্তু তুমি মিঠা পাণ খুৱাব লাগিব। জানা নহয় মোৰ পাৰ্টনাৰ কেইজন কিমান স্পেচিয়েল হ'ব পাৰে। গতিকে মই তোমাৰ মিঠা পাণ, তোমাৰ হাতেৰে মই মিঠা পাণ খুৱাবলৈ বিচাৰোঁ। একদম এনেকুৱা স্পেচিয়েল হ'ব লাগিব কিন্তু দেই। নিশ্চয় গাঁওবুঢ়া কাইদেউ, আপুনি চিন্তাই নকৰিব। আপুনিতো জানেই, আৰু আপুনি যিহেতু টেষ্ট ল'লেই মোৰ পাণ যে কিমান স্পেচিয়েল হয়। একদম ধুনীয়া পাণ খুৱাই দিম, লৈ আহিব। কেইজন আহিব পিছে? নাই নাই, 3জনমানহে আহিব। মাত্ৰ তুমি মজাছে খুৱাবা। বাৰু, মোৰ দেৰি হৈছে, বাৰীত অকণমান কাম আছে, গৈ থাকোঁ। গাঁওবুঢ়া কাইদেউৰ পাৰ্টনাৰ যেতিয়া বহুত ডাঙৰ মানুহ হ'ব, তেওঁলোকক বহুত ধুনীয়াকৈ খুৱাম মই। অইনদিনে যদি অলপ মিঠা দিওঁ, সেইদিনাখনতো বেছি মিঠা দিব লাগিব। ভাল লাগিছে। ভাড়াঘৰকেইটাৰ পৰাতো পইচা মই পাই থাকিম বাৰু, কিন্তু এই লুহিতে যদি মোক পইচা বেছিকৈ জমা দিব পাৰে, তেন্তে মই ছোৱালীজনীৰ নামত কিবা কিবি খুলিবলৈ পাৰিম, তাইৰ কাৰণে কিবা কিবি কিনিবলৈ পাৰিম। এতিয়া তাক মই জোৰ দিব লাগিব সোনকালে পইচা দিয়াত, নহ'লে নহ'ব নহয়। কেনেবাকৈ বাৰু সি ফাঁকি মাৰে নেকি বাৰু? নাই নাই নাই, সেনেকুৱা হ'ব নোৱাৰে সি। মই যিমান দূৰ জানো সি এটা সঁচা ল'ৰা হয়। খুৰা, খুৰা, আপুনি শুলেই নেকি? লুহিত দেখোন, পালিহি তই। কিমান পালি আজি পইচা? খুৰা, এইয়া লওক, আজি বহুত ভাল খবৰ। আপুনি মোক কৈছিলেহে হয় মাহত 10,000 বুলি, মই আজিয়ে 10,000 ইনকাম কৰিলোঁ। ইমানেই পাণ বিক্ৰী হ'ল নহয়। সেইফালে গাঁওবুঢ়া কাইদেউ আহিছিলে পাণ খাবলৈ, বিৰাট ভাল পাইছে। এইয়া লওক, আপুনি ৰাখি লওক। 10,000 একেদিনাই? বঢ়িয়া বঢ়িয়া, তই আৰু কাম কৰি যা। এইবাৰ যদি 10,000, পিছৰবাৰ 20,000 আনিবি। হ'ব খুৰা, এতিয়া আপুনি জিৰাওক। ময়ো দোকানৰ পৰা আহিলোঁ, ইমান ভাগৰ লাগিছে। ৰাতিপুৱা আকৌ যাব লাগিব নহয়, ময়ো শুওঁগৈ। আজি মা দেউতা থকা হ'লে মই ইমানকৈ কষ্ট কৰিবলগীয়া নহ'লেহেঁতেন। আৰু অৱশ্যে কষ্ট কৰিলেও এনেকৈ মোক কৰিব নিদিলেহেঁতেন। কিন্তু খুৰাই যে মোক ইমান কষ্ট দিছে, মোলৈ বাৰু অকণমানো মৰমো নালাগেনে? ইমানখিনিকৈ পইচা আনি হাততে দিলোঁ। মোক 200 টকা এটাতো দিয়ক হাতত, একোৱে পইচা নিদিয়ে। মোক মাত্ৰ কষ্ট কৰাই গৈ আছে। মইনো আৰু কি, তেওঁলোকৰ লগত থাকিবই লাগিব, যিহেতু মোৰ ঘৰ দুৱাৰ নাই। গতিকে আৰু মই এনেকৈ কষ্ট কৰি যাম। বেছিকৈ চিন্তা কৰিও লাভ নাই, এতিয়া শুই থাকোঁ, নহ'লে ৰাতিপুৱা উঠিবলৈ নোৱাৰিম। এইয়া হৈছে গাঁৱৰ আটাইতকৈ ফেমাছ পাণ দোকান। আৰু এই আমাৰ লুহিতৰ হাতেৰে যদি পাণ খাই কোনো এৰিব নোৱাৰে। সেইকাৰণে আপোনালোকে চহৰৰ পৰা যে আহিছে, মই আপোনালোকক খুৱাবলৈ বিচাৰিছোঁ। হয় দেই, গোটেই ৰাস্তাটোত এই লোহিতৰ পাণ দোকানখনৰ কথাই আপোনাৰ মুখত শুনি আহিছোঁ। নিশ্চয় খাম, নিশ্চয়। আপুনি ক'লে যেতিয়া চহৰৰ পাণৰ লগতে বিট কৰিব নোৱাৰে, সেইকাৰণে আমি এই পাণৰ টেষ্ট লৈহে যাম আজি। গাঁওবুঢ়া কাইদেউ, এইয়া লওক, ধুনীয়াকৈ পাণ সজাই দিছোঁ। আপোনাৰ বন্ধুসকলক আপোনাৰ হাতেৰে পাণ খুৱাওক। এইটোৰ কাৰণেহে মই ৰখি আছিলোঁ। হেল্ল' দোস্তু, এই আমাৰ গাঁৱৰ এই লোহিতৰ ফেমাছ পাণ খাই চাওক আপোনালোকে। এতিয়া তাৰপিছতহে গম পাব কিমান যে ভাল লাগে। খাই চাওঁ আৰু। আপোনালোকৰ মিঠা পাণ খোৱাৰ পাছত মুখবোৰ বৰ বেলেগ ধৰণৰ হৈ গ'ল যে, কিবা কিবা হ'ল নেকি? কি হ'ল, মিঠা নাপালে নেকি বাৰু?
থুই কথা, ইমান বেয়া পাণ আমি লাইফত খোৱা নাই। গাঁওবুঢ়া কাইদেউ, আপোনালোকৰ গাঁৱৰ পাণ আটাইতকৈ ভাল বুলি কৈছিলে। ইচ ইমান বেয়া পাণনো কোনোবাই খুৱাই নে? ইমান গাল চূণ দিছে। মোক কেনেকৈ যে ডাকিছে, আৰু ডিঙিটো কেনেকুৱা লাগিছে মোৰ। এনেকুৱা পাণ খুৱাবলৈকে আমাক মাতি আনিছিল। আৰু ময়ো ডক্টৰৰ ঘৰলৈকে যাবই লাগিব চাগে। মোৰ ডিঙিটোৰ অৱস্থা বৰ ভাল নহয়। লোহিত, তুমি ইয়াক কি কৰিলা? মইতো তোমাৰ পৰা পাণ খাইছোঁ, কিমান ভাল আছিল। আজি মোৰ আলহীকেইজনক তুমি এনেকুৱা কৰিলা। মই ভবা নাছিলোঁ তুমি এনেকুৱা কৰিবা বুলি। কিয় এনেকুৱা কৰিলা? কিয় বেয়া পাণ খোৱালা? গাঁওবুঢ়া কাইদেউ, বিশ্বাস কৰক, মই সদায় যেনেকৈ মিঠা পাণ বিক্ৰী কৰোঁ তেনেকৈ কৰিছোঁ। আৰু আপোনাক সেইদিনাখন খুৱাইছিলোঁ নহয়, যেনেকৈ খুৱাইছিলোঁ তেনেকৈ দিছোঁ সকলো। মইতো চূণ বেছি ব্যৱহাৰ কৰা নাই। কেনেকৈ তেওঁলোকে বেয়া পাব? মোকতো সকলোৱে ভাল বুলিয়ে কয় দেখোন। কেনেকৈ বা হঠাতে চূণ বেছি হ'ল? মই জনাত মইতো চূণ ইমানকৈ ব্যৱহাৰ কৰাই নাই। তোমাৰ কাৰণে আজি মই মোৰ আলহীৰ আগত লাজ পাইছোঁ। মোক এনেকৈ নাক কটাবা বুলি মই ভবা নাছিলোঁ। তোমাক মই নেৰিছোঁ, তোমাক মই অৱস্থা বেয়া কৰি দিম। গাঁওবুঢ়া কাইদেৱে কিমান যে হেঁপাহত আলহীকেইজন আনিছিল। মোৰ হাতেৰে এয়া কি ভুল হৈ গ'ল। কিন্তু মোৰ নিজৰ ওপৰত বিশ্বাস আছে, মই কেতিয়াও ইমানকৈ চূণ নলগাওঁ। কিয় এনেকুৱা কৰিলে বাৰু তেওঁলোকে? কি হৈ গ'ল মোৰ হাতখন? মই ধৰিবই নোৱাৰিলোঁ। নে ময়ে অন্যমনস্ক হৈ গ'লোঁ? মই কিন্তু ক'বলৈ নোৱাৰিছোঁ, মোৰ বহুত বেয়া লাগিছে। তই এনেকুৱা কৰিবি বুলি মই আশা কৰা নাছিলোঁ। তই মোৰ নাক কাণ কটোৱালি, লগতে গোটেই গাঁওবাসীকো লাজত পেলালি। গাঁওবুঢ়া কাইদেৱে বহুত লাজ পাইছে। মোৰ আগত কিমান বেয়া বেয়াকৈ কৈছে বুলি ভাবিছ? মই বহুত দুখ পাইছোঁ অন্তৰত। কিন্তু খুৰা, আপুনিতো বিশ্বাস কৰক, মোৰ হাতেৰে মই জানো তেনেকুৱা পাণ বনাবলৈ পাৰোঁ? আপুনিও মই বনোৱা পাণ খাইছে, সেইফালে ভণ্টিও খাইছে, গোটেই গাঁৱৰ ৰাইজে খাইছে। সকলোৱে সদায় মোক উৎসাহ যোগায়। আৰু মই সদায় ভাল পাণ বনাওঁ বুলি নিজে জানোৱেই। কেনেকৈ বা চূণ বেছি হৈ গ'ল মই নিজেই ধৰিবলৈ পৰা নাই। মই জনাত তেনেকৈ চূণ দিয়াই নাছিলোঁ। কিবা হৈ গ'ল, মোৰোতো দুখ লাগিছে। মই জানি বুজি কৰা নাই নহয় খুৰা। যি হ'ল হ'ল, আগলৈ সাৱধান হবি যাতে মোৰ নাক কাণ তই নকটোৱাও। মোৰ এই পাণ দোকানখন কিমান মোৰ সপোনৰ, কিমান হেঁপাহৰ, তই সকলো নষ্ট কৰি দিছ। আৰু এটা কথা শুনি ল, এইবাৰ মই এটা ডাঙৰ বস্তু হাতত লৈছোঁ ল'ম বুলি। গতিকে তই মোক সোনকালে টকা 20,000 দিবি। টকা 20,000 ক'ৰ পৰা দিম মই? কি কৰিছে? মোৰ দোকানখন কিয় ভাঙিছে? গাঁওবুঢ়া কাইদেউ, এনেকুৱা নকৰিব। মই আগলৈ এনেকুৱা ভুল নকৰোঁ আৰু। কি কৰিছে? ভালে কৰিছে। তই যেনেকুৱা পাণ খুৱাবি, তাৰ প্ৰতিফল সেইটোৱে পাবি তই। তোৰ এই দোকানখন আমি গাঁৱত থাকিবলৈ নিদিওঁ। মোৰ দোকানখন কি হৈ গ'ল? সকলো ভাঙি পেলালে। মোৰনো কি দুখ আছিলে? হে প্ৰভু, কি কৰিলা মোৰ লগত এইবোৰ? এই আকৌ তোৰ কান্দিবলৈ কি হ'ল আকৌ এতিয়া? খুৰা, বহুত ডাঙৰ কথা হৈ গ'ল। গাঁওবুঢ়া কাইদেৱে মানুহ লগাই পেলাই মোৰ দোকানখন ভাঙি পেলালে। এতিয়া মই ক'ত পাণ বিক্ৰী কৰিম? মোৰ হাতৰ বিদ্যা থাকিলে কি হ'ব? কিন্তু মোৰ পাণ দোকানখনে যেতিয়া নাই, মই ক'ত বিক্ৰী কৰিম? গাঁৱৰ বুঢ়াই আমাৰ দোকানখন ভাঙি পেলালে। কি হ'ব এতিয়া? চব তোৰ ভুল, তোৰ ভুল। তোৰ ভুলৰ কাৰণে আজি আমাৰ দোকানখন আমি হেৰুৱাই দিলোঁ। আৰু তই কি ভাবিছ? গাঁৱৰ বুঢ়া কাইদেউৰ ওপৰত মই মাত মাতিবলৈও নোৱাৰোঁ। তেওঁৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত। মই নাজানো তই মোক ক'ৰ পৰা 20,000 টকা জমা দিয়। তই যা, ঘৰে ঘৰে পাণ বিক্ৰী কৰ। মোক টকা 20,000 লাগিবই এই মাহত। পাণ লৈ লওক, পাণ, মিঠা পাণ, জৰ্দা পাণ। আহক ৰাইজ, আহক। আহক ৰাইজ, আহক। চেনিগুটি দিয়া, গ্লুকন দিয়া। আহক ৰাইজ। মিঠা পাণ, এবাৰ খালে এৰিব নোৱাৰা মিঠা পাণ। আহক ৰাইজ, আহক। ৰ'বাচোন বাবা, তুমি পাণ বেপাৰী নেকি বাৰু? মোক এটা সহায় কৰাচোন। মোৰ মানুহজনীয়ে বৰ বেমাৰত পৰি আছে। মোৰ দৰৱ কিনিবলৈও পইচা নাই। তুমি বাৰু মোক সহায় কৰিব পাৰিবানে? মোৰ ওচৰততো তেনেকৈ এতিয়া পইচা নাই। কিন্তু আপুনি কৈছে যেতিয়া মই দুটকামান দি আপোনালোকক সহায় কৰিবলৈ পাৰোঁ। মই পাণ বেপাৰীহে। মোৰ অৱস্থা বৰ ভাল নহয়। মোৰ দোকানখন গাঁওবুঢ়া কাইদেৱে ভাঙি পেলালে। সেইকাৰণে মই ঘৰে ঘৰে এনেকৈ পাণ বেচিব লগা হৈছে। দিনটোত মই কেইটকামান পালোঁ বাৰু পাণ বেচি। কিন্তু এতিয়া মই আপোনাক দি দিবলৈ হ'লে মই মোৰ খুৰাকো পইচা জমা দিবলৈ নোৱাৰিম। বাৰু, একো নহয় দিয়ক। আজি আপোনাক মই সহায় কৰি দিওঁ। একো নহয়, কাইলৈ আকৌ মই ভালকৈ বিক্ৰী কৰি যি পইচা জমা হ'ব সেইখিনিয়ে খুৰাক দি দিম। এয়া লওক পইচা। দুটকামান দি আপোনালোকে দৰৱ কিনিবলৈ পাৰিব। আৰু যদি দৰকাৰ হয় আইতাৰ কাৰণে ভাল বস্তু কিনি দিব। তেতিয়াহে বেমাৰ সোনকালে ভাল হ'ব। ভাত পানী খাই থাকিবলৈ দিব। ধন্যবাদ, বহুত বহুত ধন্যবাদ। মই যে তোমাক কি কৰি সহায় কৰোঁ যেন লাগি গৈছে। এই পইচাকেইটাৰ কাৰণে যে মই কিমান তৰপি আছিলোঁ। এই সহায়ৰ বাবে মই সদায় কৃতজ্ঞ হৈ ৰ'ম। তোমাক মোৰ দিবলৈ একো নাই। কিন্তু তুমি যিহেতু পাণ বেপাৰী, এয়া লোৱা, এয়া এখিলা পাণ। কিন্তু মই পাণখন লৈ কি কৰিম? এইখন এলাপেচা পাণ নহয়, এইখন এখন যাদুকৰী পাণ হয়। ইয়াৰ উচিত সময় আহি গ'ল। মোক বহু বছৰ আগতে এজন সন্যাসীয়ে দি থৈ গৈছিল। আৰু এতিয়া কথা হ'ল, এয়া উপযুক্ত সময়। সেইকাৰণে মই তোমাক দি দিছোঁ। আৰু তোমালোকৰ য'ত বাৰী আছে, তাতেই যদি অকণমান ঠাই আছে, তাতে এই পাণখিলা তুমি মাটিখিনিত দি দিবা। আৰু তাতেই ধুনীয়াকৈ পাণ গছ লাগি থাকিব। তুমি মিঠা পাণ বিক্ৰী কৰা নহয় জানো? গতিকে পাণৰ লগত মিঠা পাণো লাগি থাকিব। আৰু এটা কথা কিন্তু মনত থবা, বেছি লোভ নকৰিবা। লোভ কৰিলে কিন্তু এয়া কিন্তু উল্টা হৈ যাব।
খুৰা খুব বেয়া নাপাব, মই আপোনাৰ টকা 20,000 কাইলৈ পৰহিলৈ মানকৈহে দিবলৈ পাৰিম। আচলতে প্ৰায় জমা হৈছিলেগৈ, মই প্ৰায় বিক্ৰী কৰিছিলোঁৱেই, কিন্তু এজন দুখীয়া মানুহক মই সহায় কৰিব লগা হ'ল। কিবা দৰৱ কিনিবলৈ পইচা নাই বুলি কৈছিল, সেইকাৰণে মই দি দিলোঁ। গতিকে পৰহিলৈ মানকৈ যদি পাৰোঁ তেতিয়া দিম, আপুনি অকণমান ধৈৰ্য ধৰক। তই লুহিত এনেকুৱা কৰিবি বুলি ভবা নাছিলো। এনেই মোৰ পইচা নাটনি হৈছে। আৰু তই ভালকৈ জান, মই জীৱনত প্ৰেম কৰিছো যদি মাত্ৰ পইচাই মোৰ কাৰণে সকলো, গম পাইছ নহয়? আৰু তই এই ভুল কৰিবি বুলি ভবা নাছিলো। তই আমাৰ ঘৰত থকাৰ যোগ্যই নহয়। ওলাই যা তই ঘৰৰ পৰা। খুৰা এনেকুৱা নকৰিব, মই ক'ত থাকিম? আপুনিতো সকলো মোৰ কথা জানে, মোৰ ঘৰ আছে না দুৱাৰ আছে, কোন আছে মোৰ? আপুনি আৰু ভণ্টিয়ে সকলো মোৰ কাৰণে, এনেকুৱা নকৰিব। দুদিনমান সময় দিয়ক, মই টকা 20,000 দিম নহয় আপোনাক। মই পাণ বিক্ৰী কৰিয়েই আছোঁ। গাঁৱত যেনেকে গাঁও পঢ়াৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত, এইখন ঘৰত মোৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত। এতিয়া ওলাই যা। পাণখন ইয়াতে দি দিওঁ, কিজানিবা খেতি অকণমান ভাল হয়েই। ৱাহ, এয়া দেখোন সঁচাকৈ পাণৰ খেতি। ইমান ধুনীয়াকৈ পাণ লাগি আছে, লগতে দেখোন মিঠা পাণো মাজে মাজে। বিৰাট ভাল হ'ব দেখোন। এনেকৈ মোৰ ইনকাম মই দুগুণ কৰিবলৈ পাৰিম। হাতেৰে বনাই থকাতকৈ ডাইৰেক্ট ছিঙি যদি বিক্ৰী কৰিব পাৰোঁ, মজা হ'ব মজা। মানুহে যে কিমান ভাল পাব। দেখিবও দেখোন মই বনোৱা পাণৰ দৰে। মোৰ যে বহুত ভাল লাগিছে মনটো। ধন্যবাদ ভগৱান। মিঠা লৈ লওক, মিঠা পাণ, তাজা তাজা মিঠা পাণ, একেবাৰে চেনিগুটি দিয়া, গ্লুকন দিয়া, জ্যেষ্ঠ মধু দিয়া। তুমিহে মিঠা পাণলাটো ন? সদায় যে আহি থাকা যে, চবে কয় নহয় তুমি হেনো বহুত ধুনীয়া ধুনীয়া মিঠা পাণ বিক্ৰী কৰা। আমিতো ভাত খাই উঠি মিঠা পাণ খাবলৈ টাউনৰ দোকানত যাবলগীয়া হয়। পিছে আমাৰ কলনীত যে তুমি এনেকৈ বিক্ৰী কৰিবলৈ আহিছা, মোৰ বহুত ভাল লাগিছে। দিয়াচোন দিয়া, এখন দিয়া। কিমান দামনো তোমাৰ পাণকেইখন? বাইদেউ, মোৰ পাণকেইখন স্পেচিয়েল মিঠা পাণ হয়, গতিকে এখনত 50 টকা। এয়া লোৱা পইচা। 50 টকা নালাগে, মই 200 টকাই দি দিছোঁ। কিন্তু আহিলে মোক সদায় দি থৈ যাবা দেই এখন 200 টকাত যিমান হয় আৰু। এয়া লওক টকা 20,000। মই আপোনাৰ পইচা আপোনাক দিবলৈ আহিছোঁ। চুৰ কৰি আনিলি নেকি অ' তই? দুদিনতে টকা 20,000 ক'ত পালি? খুৰা, মই আগতেও চুৰ কৰি পোৱা নাই, আৰু এতিয়াও কৰা নাই, আৰু ভৱিষ্যতলৈও নকৰোঁ। এয়া মোৰ কষ্টৰ পইচা। মই গোটেই কলনীয়ে টাউনে গাঁৱে বিক্ৰী কৰি পোৱা, এয়া হৈছে পাণ বিক্ৰী কৰি পোৱা পইচা। চোৰৰ টকা নহয়। এয়া লওক, ৰাখি থওক। ই ইমান হঠাতে দুদিনতে কেনেকৈ 20,000 টকা পালে? পাণ বিক্ৰী কৰিলে, ইমানকৈ ঘূৰিলে নে সি? তাৰ হাতত না চাইকেল আছে না বাইক আছে, সি খোজেৰে গৈ ইমানখিনি টকা ইনকাম কৰিলে। নাই ডাল মে কুছ কালা হে। মই মনে মনে চাবগৈ লাগিব। আজিৰ কাৰণে এইখিনিয়ে হ'ব, তাতকৈ বেছি আৰু নকৰোঁ। বেছি লোভ বেয়া। তই মনে মনে এনেকুৱা যাদুকৰী পাণৰ সহায়ত ইমানকৈ মিঠা পাণৰ গছ তই লগাইছ হে? অথচ মোকেই জানিবলৈ নিদিলি। আপোনাক ভালকৈ সকলো কথা বিৱৰি ক'বলৈ আপুনি দেখোন মোক ঘৰৰ পৰাই ওলাই দিলে। দে যাদুকৰী পাণখন মোক দি দে। মই মিঠা পাণৰ খেতি কৰিম। তই আৰু কষ্ট কৰিব নালাগে, তই বহুত কষ্ট কৰিলি। এবাৰ মই সকলো পইচা ল'ম। মোক পাণখন দি দে। আৰু মোৰ ঢেৰ মাটি আছে, মই সকলোতে সেই পাণখন পেলাই মই ঢেৰ খেতি কৰিম আৰু মিঠা পাণ মানুহক খুৱাম, আৰু একেদিনাখনে মই ধনী বনি যাম। নাই খুৰা, সেইটো ভুল মই নকৰোঁ। মই আপোনাৰ হাতত দিবলৈ নোৱাৰোঁ নহয়। মই এজন যোগ্য ব্যক্তি বুলি মোক সেই মানুহজনে দিছিলে, আৰু লোভ কৰিবলৈ মানা কৰিছিল। আপুনি দেখোন লোভে কৰিছে মোক দেখি, আৰু লোভ কৰিলে মানে সকলো শেষ হৈ যাব খুৰা। মই আপোনাক পাণখন দিবলৈ নোৱাৰোঁ। তোৰ মই খুৰা হয়, তই পাণ দিবই লাগিব। মই খেতি কৰিম। এতিয়া মোৰ মিঠা পাণৰ খেতিয়ে খেতি। ঘৰ বাৰীতো ৰুইছো, তোৰ বাৰীখনতো ৰুইছো, চব পিনে মিঠা পাণেই মিঠা পাণ। আজি গৈ মানুহক মই খুৱাই দিম। একেদিনাখনে মই হাজাৰ টকা পাই যাম। ৰমেন কাই, লোহিত, ভণ্টি, আছানে তোমালোকে? এইফালে আহাচোন সোনকালে। তই হঠাতে গাঁও বুঢ়া কাইদেউৰ ঘৰত আহিছ নেকি? বহুত ডাঙৰ কথা হৈছে ককাইদেউ। আপুনি যে কালি পাণখিনি খুৱাইছিল, সেই পাণখিনি খোৱাৰ পাছতে গাঁৱৰ আধা মানুহ গোটেইখনে হস্পিটেলত পৰি আছে। এতিয়া গাঁওবুঢ়া কাইদেউ সিদ্ধান্ত লৈছে, এই আটাইবোৰ মানুহৰ খৰচ আপুনি বহন কৰিব লাগিব। আপুনি বেমাৰ ভাল কৰি দিব লাগিব। বেমাৰ কেনেকৈ পৰিল? মইতো গছৰ পৰা ছিঙিহে খুৱাইছিলো। ইচ আৰু গাঁৱৰ আধাখিনি মানুহৰ খৰচ মই কেনেকৈ বহন কৰিম? মোৰতো ইমান পইচাই নাই। লুহিত মোক বচাই ল। মই আপোনাক কৈছিলোঁ লোভ নকৰিব। দেখিলে নহয় পৰিণাম কি হ'ল? গোটেই গাঁওখনে ভুগিছে, আৰু আপুনি ভুগিছে, লগতে এতিয়া ময়ো। লুহিত বচাই ল। তই পাণখন ক'ৰ পৰা পাইছিলিনো? সেই মানুহজনকে সুধচোন, কিবা ঔষধ জানে নেকি? বাবা, মই বৰ বিপদত পৰিছোঁ। মোৰ খুৰাজনে সেই পাণখন দেখি পালে, আৰু তেওঁ নিজৰ মতে খেতি কৰিব বিচাৰিলে, আৰু ইমানেই তেওঁ মিঠা পাণ খেতি কৰিলে যে তেওঁৰ এতিয়া অৱস্থাই বেয়া হৈ গ'ল। আপুনি কোৱাৰ দৰে হ'ল, লোভ কৰাৰ বাবে এতিয়া আধা আধি গাঁও গোটেই মানুহবিলাকে বেমাৰত পৰিল মিঠা পাণ খাই। এতিয়া তেওঁক উদ্ধাৰ কৰিব লাগে, নহ'লে আমাৰ খুৰাই গোটেই গাঁওখনৰ খৰচ বহন কৰিব লাগিব। তেওঁৰ ভুল হৈ গ'ল, তেওঁক মাফ কৰি দিব লাগে। বাবা, কিবা এটা সমাধান দিয়কচোন, যাতে মানুহখিনি ভাল কৰিব পাৰোঁ। আমাৰ ওচৰতো তেনেকৈ পইচাই নাই গোটেই গাঁৱৰ মানুহৰ চিকিৎসা কৰাবৰ বাবে। মই সকলো বুজিছোঁ। মই বেলেগক দিয়া হ'লে
এই সমাধান মই কেতিয়াও নিদিলোহেঁতেন, কাৰণ মই আগতেই কৈছোঁ যে লোভ কৰিলে সকলো শেষ হ'ব। কিন্তু তই এটা বহুত ভাল ল'ৰা হয়। তোক খুৰাই ঘৰৰ পৰা ওলাই দিয়াৰ পাছতো তই যে এনেকৈ তই খুৰাক সহায় কৰিছ, মোৰ সেইকাৰণে বহুত ভাল লাগিছে। তই বহুত ভাল হয়, গতিকে মই তোক সমাধান দিম। আৰু সমাধানটো হৈছে এইয়া যে তোক মই যোনখন পাণ দিছিলোঁ, তই সেই পাণখনৰ পৰাই আধা অংশ অকণমান পিহি পেলাই পানীত মিক্স কৰি গোটেই গাঁৱৰ মানুহক দুচামুচকৈ খুৱাই দিবি। আৰু চাবি তেতিয়া গাঁৱৰ মানুহ সকলো সুস্থ হৈ উঠিব আকৌ। ধন্যবাদ বাবা, ধন্যবাদ। মই এতিয়াই গৈ মই কওঁগৈ। লুহিতৈ ভাল হ'ল, সকলোৰে ভাল হ'ল। তই যেনেদৰে ক'লি তেনেকৈ সকলোকে মই দুচামুচকৈ খুৱাই দিলোঁ। এতিয়া সকলোৱে আৰোগ্য লাভ কৰিলে। মোৰ বিৰাট ভাল লাগিছে। লোহিত, তোক যে মই কিমান বেয়া ব্যৱহাৰ কৰিলোঁ, বেয়া ব্যৱহাৰ কৰাৰ পাছতো তই যে মোক সদায় ভাল ব্যৱহাৰ কৰিলি, নিজৰ কৰ্তব্য পালন কৰি গ'লি, মোৰ সেইকাৰণে বহুত ভাল লাগিছে। মোৰ চকু খুলি দিলি তই। বেছি যে লোভ কৰিব নালাগে তাৰে মই প্ৰমাণ পাই গ'লোঁ, উচিত শাস্তি পাই গ'লোঁ। হ'ব খুৰা, মই কেতিয়াও আপোনাক পৰৰ বুলি ভবাই নাই। আপুনি সদায় মোৰ নিজৰ আৰু ভণ্টিও মোৰ নিজৰ। তেন্তে ৰাইজসকল, আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো চাই যদি ভাল পালে দেন লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব টু আৱাৰ ইউটিউব চেনেল আছামিজ 3D টুন। বাই বাই।